নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো ষ্টুডিঅ'ত মগিতাশ্ৰী পেট্ৰল বা ইন্ধনজাত সামগ্ৰীৰ ওপৰত ভ্যাট কমাবলৈ ৰাজ্যলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ কংগ্ৰেছকে ধৰি আন বিৰোধী দল শাসিত ৰাজ্যসমূহক ইন্ধনৰ ওপৰত আৰোপ কৰা ভ্যাট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেহতিয়াকৈ পেট্ৰল ডিজেলৰ যি ব্যাপক মূল্য বৃদ্ধি হৈছে য'ত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ এনে মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীসকললৈ এই আহ্বান প্ৰধানমন্ত্ৰী উল্লেখযোগ্য যে বিজেপি শাসিত ৰাজ্যসমূহতকৈ বিৰোধী শাসিত ৰাজ্যসমূহে অধিক পৰিমাণৰ কৰ আৰোপ কৰিছে পেট্ৰল ডিজেলৰ ওপৰত এনে কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এটা বিশেষ যি কোভিড সম্পৰ্কীয় ভিডিঅ' কনফাৰেন্সিং সেই ভিডিঅ' কনফাৰেন্সিঙৰ লগতে তেওঁ ক'লে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে যে যিসমূহ ৰাজ্যত কম ভ্যাট লগোৱা হৈছে সেইসমূহত ইন্ধনৰ দামো কম সমন্বিত সংঘবাদৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ বিৰোধী শাসিত ৰাজ্যসমূহক কৰ হ্ৰাস কৰা উচিত বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লগতে নৱেম্বৰত কেন্দ্ৰই যেতিয়া আবকাৰী শুল্ক হ্ৰাস কৰিছিল আবকাৰী শুল্ক হ্ৰাস কৰি নাগৰিকৰ ওপৰত বুজা কিছু হ্ৰাস কৰিছিল হেয়া নৱেম্বৰ মাহৰ কথা কিন্তু একাংশ ৰাজ্যই আবকাৰী শুল্ক হ্ৰাস কৰিলে যদিও বহু ৰাজ্যই কিন্তু সেই এক্সাইজ ট্যাক্স শুল্ক হেয়া হ্ৰাস নকৰি জনসাধাৰণক মাধমাৰ সুধালে কেন্দ্ৰৰ অনুৰোধৰ পিছতো মহাৰাষ্ট্ৰ পশ্চিমবংগ তেলেংগানা অন্ধ্ৰপ্ৰদেশ তামিলনাডু কেৰালা আৰু ঝাৰখণ্ডত ইন্ধনৰ ওপৰত আৰোপ কৰা মাত্ৰাধিক ভ্যাট হ্ৰাস নকৰিলে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্যাট হ্ৰাস নকৰা হলে কৰ্ণাটকে বছৰি অতিৰিক্ত ৫,০০০ কোটি গুজৰাটে অতিৰিক্ত ৪,০০০ কোটি টকা কৰ সংগ্ৰহ কৰিব পাৰিলেহেঁতেন বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুঠৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ আজি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহ যি আছে আন বিৰোধী দল শাসিত যিসমূহ ৰাজ্য আছে কংগ্ৰেছৰ লগতে আন বিৰোধী দল শাসিত ৰাজ্যসমূহক ইন্ধনৰ ওপৰত আৰোপিত ভ্যাট হ্ৰাস কৰিবলৈ আহ্বান জনালে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত আপোনালোকক কিছু বিশেষ তথ্য আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ বিচাৰিম এই গোটেইখিনিতে দৰ্শকসকলক জনাব খুজু যে প্ৰধানমন্ত্ৰী আসলতে উল্লেখ কৰা ধৰণে বিজেপি শাসিত ৰাজ্যতকৈ কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী শাসিত ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা হৈছে অধিক ভ্যাট বিৰোধী দল শাসিত ৰাজ্য মহাৰাষ্ট্ৰত প্ৰতি লিটাৰ পেট্ৰলৰ ওপৰত ৩২ টকা ১৫ পইচা ভ্যাট আৰোপ কৰাৰ বিপৰীতে বিজেপি শাসিত ৰাজ্যসমূহত বিজেপি শাসিত ৰাজ্য বিশেষকৈ যদি আমি উত্তৰাখণ্ডৰ কথাৰে আৰম্ভ কৰোঁ উত্তৰাখণ্ডত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট আৰোপ কৰা হৈছে ১৪ টকা ৫১ পইচা একেধৰণে বিৰোধী শাসিত ৰাজ্য অন্ধ্ৰপ্ৰদেশত ৩১ টকা ৫৯ পইচা ভ্যাট তাৰ বিপৰীতে বিজেপি শাসিত উত্তৰ প্ৰদেশত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট আৰোপ কৰা হৈছে ১৬ টকা ৫০ পইচা বিৰোধী শাসিত ৰাজস্থানত ২৯ টকা ১০ পইচা তাৰ বিপৰীতে বিজেপি শাসিত গুজৰাটত যি ভ্যাট হেয়া ১৬ টকা ৫৬ পইচা বিৰোধী শাসিত কেৰালাত ২৭ টকা ২৪ পইচা ভ্যাট তাৰ বিপৰীতে বিজেপি শাসিত বিৰোধী শাসিত যি কেৰালা তাত ২৭ টকা ২৪ পইচা তাৰ বিপৰীতে বিজেপি শাসিত হিমাচল প্ৰদেশত ভ্যাট আৰোপ কৰা হৈছে ১৬ টকা ৬০ পইচা আনহাতে বিৰোধী শাসিত পশ্চিমবংগত প্ৰতি লিটাৰ পেট্ৰলত ভ্যাট ২৬ টকা ২৪ পইচা আৰোপ কৰাৰ বিপৰীতে বিজেপি শাসিত অসমত ভ্যাট আৰোপ কৰা হৈছে ১৭ টকা ৩৮ পইচা সন্দেহ নাই বিজেপি শাসিত ৰাজ্যতকৈও ইন্ধনৰ জৰিয়তে সাধাৰণ জনতাক মাধমাৰ সুধাইছে কংগ্ৰেছকে ধৰি মুখ্য কৰি আসলতে বিৰোধী শাসন কৰা ৰাজ্য চৰকাৰসমূহে আজি এই গোটেইখিনি সন্দৰ্ভত যেতিয়া ভিডিঅ' কনফাৰেন্সিং হৈছিল গোটেই দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী তাত কি কথাখিনি উল্লেখ কৰিলে বিশেষকৈ ইন্ধন আৰু ইন্ধনৰ ওপৰত আৰোপ কৰা ভ্যাট সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সেইখিনি প্ৰথমে আপোনালোকক শুনাবলৈ ল'ম आप सभी इस बात से परिचित है कि जो युद्ध की परिस्थिति पैदा हुई है और जिस प्रकार से सप्लाई चेन प्रभावित हुई है और ऐसे माहौल में दिनों दिन चुनौतियां बढ़ती जा रही है अब आपसे मेरी प्रार्थना है कि देश हित में पिछले नवंबर में जो करना था 6 महीने डिले हो चुका है अब भी आप अपने राज्य के नागरिकों को वैट कम करके इसका बेनिफिट पहुंचाइए आप सब जानते हैं कि भारत सरकार के पास जो रेवेन्यू आता है उसका 42% तो राज्यों के ही पास चला जाता है मेरा सभी राज्यों से आग्रह है कि वैश्विक संकट के इस समय में कोऑपरेटिव फेडरलिज्म की भावना पर चलते हुए एक टीम के रूप में हम सब मिलकर काम करें मैं आप सबसे आग्रह करता हूं प्रार्थना करता हूं कि आप अपने राज्य अपने पड़ोसी राज्य
सभी देशवासियों के हित में उसकी सर्वोच्च प्राथमिक दे। आज चेन्नई में, तमिलनाडु में पेट्रोल करीब 111 रुपया के पास है, जयपुर में 118 से भी ज्यादा है, हैदराबाद में 119 से ज्यादा है, कोलकाता में 115 से ज्यादा है, मुंबई में 120 से ज्यादा है। और जिन्होंने कटौती की, मुंबई के ही बगल में दीव दमन में 102 रुपया है। मुंबई में 120, बगल में दीव दमन में 102 रुपया। अब कोलकाता में 115, लखनऊ में 105, हैदराबाद में 120 करीब करीब, जम्मू में 106, जयपुर में 118, गुवाहाटी में 105, गुड़गांव में 105 है, देहरादून छोटा राज्य हमारा उत्तराखंड 103 रुपया है। मैं आपसे आग्रह करता हूं कि आप 6 महीने भले जो कुछ भी आपका रेवेन्यू बढ़ा आपके राज्य के काम आएगा, लेकिन अब पूरे देश में आप सहयोग कीजिए, ये मेरी आपको विशेष प्रार्थना है। आज তেখেতে অসম চৰকাৰক প্ৰশংসা কৰিছে। অসমত তেলৰ পেট্ৰলৰ পাৰ লিটাৰ 105 টকা। তাৰ বিপৰীতে অনা বিজেপি শাসিত ৰাজ্যসমূহত পেট্ৰলৰ দাম 118 টকা। অসম বা কৰ্ণাটকৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাকী ৰাজ্যসমূহকো পেট্ৰলৰ ওপৰত ভেট কমাবলৈ অনুৰোধ কৰিছে। তেখেতে কৈছে যে এই ৰাজ্যসমূহে নিজৰ বহুত ৰাজহ লোকচান কৰিও ৰাইজক তেওঁলোকে সকাহ দিছে। আপোনালোকে সেই সময়ত নিজৰ ৰাজহ লোকচান কৰিব খোজা নাই। যি কাৰণে নহওক নৱেম্বৰতে মই এই কথা আহ্বান কৰিছিলোঁ, আপোনালোকে তেতিয়া মোৰ কথা নুশুনিলে, এতিয়া অন্ততঃ শুনক। আৰু আমাক তেখেতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিজেপি শাসিত ৰাজ্যবিলাকক প্ৰশংসা কৰিছে যে আমাৰ ইয়াৰ আৰু নন বিজেপি আৰু বিজেপি ৰুল ষ্টেটৰ মাজত আজি তেলৰ প্ৰতি লিটাৰত গেপ 13 টকা আছে। অসমে পুনৰ এই ক্ষেত্ৰত বিবেচনা কৰিব। যেতিয়া ভাৰত চৰকাৰে তেনেকুৱা সিদ্ধান্ত ল'লে আমি ৰাইজৰ লগত থাকিম। যেতিয়া ভাৰত, কাৰণ কিন্তু অসমে অকল কম বেছি কৰিতো লাভ নহ'ব। আৰু এই মুহূৰ্তত আমি অধিক জানিবলৈ যত্ন কৰিম এই গোটেই বিষয়টো সন্দৰ্ভত, কি ধৰণে ইয়াৰ পিছত কি ধৰণে গ্ৰাহক লাভান্বিত হ'ব পাৰে, প্ৰধানমন্ত্ৰী যিহেতু আহ্বান কৰিছে। অধিক জানিম নিউজ ৰুমৰ পৰা আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে। অসীম বৰা, চাওক, ভাৰত এখন এনেকুৱা দেশ য'ত প্ৰায় 70% পৰা 80% সম্ভৱতঃ আমি কিনিবলগীয়া হয় ক্ৰুড অইল, যি 40-41 টকাত আমি ক্ৰুড অইল কিনো বা খাৰুৱা তেল আমি ক্ৰয় কৰোঁ। আমাৰ ঘৰুৱা উৎপাদনো কিছু আছে, বাকীখিনি আমাৰ ঘৰুৱা উৎপাদন। তেনে পৰিপ্ৰেক্ষিতত যি হুৰাহুৰে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, ইন্ধনৰ দাম বাঢ়িছে, কিছু সকাহ নৱেম্বৰত দিছিল ঠিকেই, কেন্দ্ৰই সেইখিনি এটা ব্যৱস্থা কৰিছিল। কিন্তু আজি যি এক প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনালে, যি কংগ্ৰেছ শাসিত বা আন বিৰোধী দল শাসিত ৰাজ্যসমূহত যি ভেট অধিক আৰোপ কৰি থকা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত অধিক দাম ভৰি থাকিবলগীয়া হৈছে গ্ৰাহকে, সেই এই গোটেই বিষয়টো আপুনি কি ধৰণে চাইছে? এতিয়া গ্ৰাহক কি ধৰণে লাভান্বিত হ'ব পাৰে? প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিছে। হয় গীতাশ্ৰী, আজি আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিলে যে বিগত 4-5 মাহ ধৰি পেট্ৰলজাত সামগ্ৰীৰ যিটো মূল্য বৃদ্ধি হৈছে, সেইটোক লৈ গোটেই দেশত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ ৰাইজে মূল্য বৃদ্ধিৰ সন্মুখীন হ'ব লগা হৈছে, আৰু এইটোক লৈ বিভিন্ন ধৰণৰ সমালোচনা, বিশেষকৈ বিজেপি চৰকাৰ সমালোচনাৰ সন্মুখীন হয়। সাধাৰণতে যিবিলাক পেট্ৰল ডিজেলেই হওক, এই সামগ্ৰীৰ দাম বৃদ্ধি পাইলে কেন্দ্ৰীয় চৰকাৰৰ ওপৰতে দোষাৰোপ কৰা হয় বা কেন্দ্ৰীয় চৰকাৰে দায়ী বুলি সাধাৰণ ৰাইজে ভাবে। কিন্তু এতিয়া দেখা গৈছে যে গোটেই বিষয়টোৰ ওপৰত জড়িত হৈছে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। কাৰণ কেন্দ্ৰই এক দেশ এক কৰ ব্যৱস্থা কৰিলে, GST আনিলে, কিন্তু পেট্ৰলজাত সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু এতিয়াও GST আৰোপ কৰা নহ'ল, আৰু তাত আগৰ ভেলু এডেড টেক্স অৰ্থাৎ ভেটেই আৰোপ কৰি ৰখা হৈছে। গতিকে এই ভেটটো ৰাজ্য চৰকাৰসমূহে নিজে নিজে সিদ্ধান্ত লৈ ল'ব পাৰে। যদি অসমে যদি এটা ভেট লগায়, ৱেষ্ট বেংগলে এটা বেলেগ ভেট লগাব পাৰে বা গুজৰাটে বেলেগ লগাব পাৰে। যদি এই কৰটো যোনে বেছি আৰোপ কৰে, সেইখন ৰাজ্যতে আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পায়। এতিয়া আমি দেখিছোঁ যে আজি যিটো প্ৰধানমন্ত্ৰীয়ে আমি যিটো তথ্য পালোঁ যে বিজেপি শাসিত ৰাজ্যসমূহত GST ভেটটো কমাই দিছে। ভেটটো কমাই দিয়াৰ কাৰণে তাত পেট্ৰলৰ দাম বা ডিজেলৰ দাম কিছু হ্ৰাস পাই আছে। কিন্তু যিবিলাক কংগ্ৰেছ বা আন CPIM বা তৃণমূল কংগ্ৰেছ শাসিত যিবিলাক ৰাজ্য আছে, পশ্চিমবংগে ধৰি,
তাত ভেটটো বেছি কৰাৰ কাৰণে তাৰমানে কৰ সেই কৰ বৃদ্ধি কৰি দিয়াৰ বাবে আচলতে ৰাইজে বা সাধাৰণ গ্ৰাহকে অধিক দামত পেট্ৰল বা ডিজেল ক্ৰয় কৰিব লগা হৈছে এতিয়া আজি অসমত যিটো আজি দাম আছে তাত ৱেষ্ট বেংগলত বেছি হয় আজি সেইকাৰণে প্ৰধানমন্ত্ৰী আহ্বান জনাইছে যদি ৰাজ্য চৰকাৰসমূহে কৰটো অলপ হ্ৰাস কৰি দিয়ে তেনেহ'লে পেট্ৰলৰ দাম 20 বা 30 টকা পৰ্যন্ত হ্ৰাস পাব আমি আগতে কৈছো যে পেট্ৰলজাত সামগ্ৰী হ'ল সকলো ৰাজ্যৰ সকলো চৰকাৰৰ ইনকাম কৰা এটা অন্যতম উৎস তাৰমানে ৰাজহ সংগ্ৰহৰ অন্যতম উৎস হিচাপে হৈ আছে পেট্ৰলজাত সামগ্ৰী পেট্ৰলৰ দাম বৃদ্ধি অন্যতম কাৰণ হৈছে তাৰ অধিকাংশ পইচা অধিক কৰ ৰাইজে চৰকাৰক দিছে পেট্ৰল কোম্পানীসকলে পোৱা নাই পেট্ৰলজাত সামগ্ৰী পেট্ৰলৰ যিটো উৎপাদন হয় বা যোনে ৰিফাইন কৰে তেওঁলোকে বেছি নাপায় অধিকাংশ পইচা আচলতে আমি আপোনাক শুনিবলৈ অকণমান অসুবিধা হৈছে কিন্তু যি ধৰণে আচলতে এটা তুলনা আহিল তুলনা কৰি দেখুওৱা হৈছে এক প্ৰকাৰ যে কিমান অধিক ভ্যাট বিজেপি শাসিত ৰাজ্যসমূহৰ অনা বিজেপি শাসিত ৰাজ্যসমূহে বা কংগ্ৰেছ শাসিত বা আন বিৰোধী দল শাসিত ৰাজ্যসমূহে যিমান অধিক ভ্যাট আচলতে প্ৰদান কৰিবলগীয়া হৈছে বা ভ্যাট আদায় কৰিছে যাৰ ভ্যাট আৰোপ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত অধিক ধন আদায় দিবলগীয়া হৈছে গ্ৰাহকে সেই এটা কম্পেৰিজন এটা বা তুলনা এটা আজি কিছু আমি টিভিৰ পৰ্দাটো আপোনালোকক সেইখিনি দাঙি ধৰিছোঁ কিন্তু এটা প্ৰশ্নটো হৈছে যে প্ৰধানমন্ত্ৰীয়ে যি ধৰণে আহ্বান কৰিলে তাৰপিছত এতিয়া কমিব গৈনে অন্তত কিছু সকাহ লাভ কৰিবনে যোৱা নৱেম্বৰ মাহত কিছু সকাহ দিয়া হৈছিল সাধাৰণ গ্ৰাহকক সেয়া কেন্দ্ৰৰ ফালৰ পৰা কিছু সিদ্ধান্ত হৈছিল বা ৰাজ্যসমূহেও কিছু কৰ হ্ৰাস কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দাম কিছু কমিছিল কিন্তু আকৌ দাম যেতিয়া হুৰা বাঢ়িবলৈ আৰম্ভ কৰিলে একেলেঠাৰিয়ে দাম বাঢ়ি গ'ল পেট্ৰল আৰু ডিজেলৰ তেনে পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ মাজত হাহাকাৰ লাগিছে এতিয়া পেট্ৰল ডিজেলৰ যি দামৰ কথা কোৱা হয় যে যি 40-41 টকীয়া পেট্ৰল সেয়া কেনেকৈ 105 টকা হৈ গৈ বা কেনেকৈ 108 টকা হয় কেনেকৈ 117 টকা হয় এইবোৰ প্ৰশ্ন আছে এইবোৰ প্ৰশ্ন ভাঙি পাতি ক'বলৈ গ'লে ভাৰত এখন ইতিমধ্যে কৈছে যে ভাৰত এখন এনেকুৱা দেশ য'ত প্ৰায় 70% অধিক আমি কিনিবলগীয়া হয় বাহিৰা দেশসমূহৰ পৰা গাল্ফ কাণ্ট্ৰিসমূহৰ পৰা ৰাছিয়াৰ পৰা বা আন ভেনিজুৱেলাৰ পৰা এই ধৰণে আমি ক্ৰয় কৰিবলগীয়া হয় তেল এতিয়া তেল ক্ৰয় কৰাৰ সময়ছোৱাত আমাৰ ঘৰুৱা উৎপাদনৰ লগত এই যিখিনি কৰৰ ব্যৱস্থা কেন্দ্ৰৰ আৰোপিত যি কৰ আৰু যি ৰাজ্যসমূহে আৰোপ কৰা কৰ এইখিনি মিলি গোটেই প্ৰায় 50ৰ ওপৰত 55% মান হয়গৈ তেনে পৰিপ্ৰেক্ষিতত এই এটা প্ৰশ্ন বা এটা ধাৰণাও এটা আছে যে GST আৰোপ কৰা হ'লে আমি কিছু গ্ৰাহক হিচাপে সকাহ কিছু পাম নেকি এই বিষয়ে আমি অধিক জানিবলৈ চেষ্টা কৰিম সম্ভৱতঃ আমাৰ সৈতে সংযুক্ত হৈ আছে অসীম কুমাৰ বৰা আমি পুনৰ অসীম বৰাৰ ওচৰলৈ যাম কিন্তু আনহাতে গোটেই প্ৰসংগটো আজি প্ৰধানমন্ত্ৰীয়ে যিহেতু মুকলিমূৰীয়াকৈ কৈছে যে সমালোচনা নহয় কিন্তু যদি পাৰে ভ্যাট কমাব লাগে বিশেষকৈ কংগ্ৰেছ শাসিত বা ৰাজস্থান বা আন তেনেকুৱা ৰাজ্যসমূহ য'ত কংগ্ৰেছ শাসিত বা আন বিৰোধী দল শাসিত মহাৰাষ্ট্ৰ পশ্চিমবংগ এই ৰাজ্যসমূহত আচলতে ভ্যাট অধিক আৰোপ কৰি থকা হৈছে তুলনা যদি কৰা যায় বিজেপি শাসিত ৰাজ্যসমূহতকৈ এই মুহূৰ্তত আমি পুনৰ যাম নিউজ ৰুমলৈ অসীম বৰা যি আমি ইতিমধ্যে এইখিনি কথা উল্লেখ কৰিছোঁ আমি যিখিনি পেট্ৰল আমি ক্ৰয় কৰোঁ পেট্ৰল যদি আমি 40-41 টকাৰ পেট্ৰল আমি তাত প্ৰায় 55% আশে-পাশে আমি তাত কৰ দিবলগীয়া হয় যাৰ পৰিপ্ৰেক্ষিতত সেই 40 টকীয়া বা 41 টকীয়া পেট্ৰল হৈ গৈ 105 টকা কৰবাত 110 টকা 107 টকা এই ভাঙি পাতি যদি আমি ক'বলৈ যাওঁ কেন্দ্ৰৰ আৰোপিত কৰ আছে ৰাজ্যৰ আৰোপিত কৰ আছে আৰু এই কৰ সৈতে মিলি আচলতে এই টকাখিনি হয়গৈ তেনে পৰিপ্ৰেক্ষিতত কি ধৰণে বুজাব এই কৰ GSTৰ বহুখিনি সময়ত এই GST আৰোপ কৰাৰ কথাখিনিও আহে যে GST থাকিলে কৰবাত কম কৈ আচলতে গ্ৰাহকে টকা দিব লাগিব নেকি পেট্ৰল ক্ৰয় কৰাৰ বিনিময়ত ইন্ধন ক্ৰয় কৰাৰ বিনিময়ত হয় আসলতে এই কথাটো GST যেতিয়া গোটেই দেশত বলবৎ কৰা হ'ল তেতিয়া বহুতে কৈছিল বহু অৰ্থনীতিবিদে কৈছিল যে পেট্ৰলজাত সামগ্ৰীৰ ওপৰতো GST লগাব লাগে কাৰণ তেতিয়া অন্তত পেট্ৰলৰ দাম কম হ্ৰাস পাব আৰু সাধাৰণ লোক বা পৰিবহণ খৰচ বা বিভিন্ন ধৰণৰ মূল্যবৃদ্ধি কিছু নিয়ন্ত্ৰণ হ'ব কিন্তু বিভিন্ন পৰিকল্পনা কৰি বা বিভিন্ন ধৰণৰ অংক কৰি কেন্দ্ৰই কিন্তু GST পেট্ৰলজাত সামগ্ৰীৰ ওপৰত নলগালে আৰু আগৰ পুৰণা যিটো কৰ ব্যৱস্থা ভেটে লগাই ৰাখিলে আৰু সেই GST যেতিয়া আহিল GSTত আচলতে এতিয়া 28% বা 4টা স্লেপত GST লগাইছে বিভিন্ন সামগ্ৰীৰ ওপৰত ক'ৰবাত 12% ক'ৰবাত 2% ক'ৰবাত 15% কিন্তু
সেই শতাংশ হিচাপত যদি GST আজি লগায় তেনেহ'লে হয়তো পেট্ৰলজাত সামগ্ৰীৰ দাম ইমান বৃদ্ধি নহ'লহেঁতেন, কাৰণ তেতিয়া GST আওতালে আহি যোৱাৰ লগে লগে সেই কৰ হ্ৰাস পালেহেঁতেন, কৰ হ্ৰাস পোৱাৰ লগে লগে পেট্ৰলৰ দামো হয়তো এইটো 60-70 টকা প্ৰতি লিটাৰত হ'লহেঁতেন। কিন্তু অতি কৌশলেৰে সেইটো অকল আমি কংগ্ৰেছ বা তৃণমূল বুলি ক'ব নোৱাৰোঁ, বিজেপিৰ ইয়াত কিছু স্বাৰ্থ আছে, কাৰণ সকলো ৰাজ্যকেই আচলতে ৰাজ্যখন চলাবলৈ হ'লে অৰ্থনৈতিক ভেটি শক্তিশালী হ'ব লাগিব, আৰু এই অৰ্থনীতি যিহেতু ৰাজকোষ শক্তিশালী কৰাৰ কথা আছে, গতিকে ৰাজকোষ শক্তিশালী কৰাৰ স্বাৰ্থত কেতিয়াবা সাধাৰণ জনতাৰ স্বাৰ্থক ব্যাঘাত কৰা হয় বা মাধমাৰ সদোৱা হয়। যি সচৰাচৰ কিমান আমি এই ভাঙি পাতি যদি আপুনি অকণমান আমাক বুজাই দিয়ে, আমি কিমান আচলতে কৰ দিওঁ, দাম কিমান থাকে খাৰুৱা তেলৰ, আমি কিমান কৰ তাৰ ওপৰত আমি ভৰোঁ, আৰু যাৰ পৰিপ্ৰেক্ষিতত সেই আমি আধাতকৈ হয়তো বেছি দাম ভৰিবলগীয়া হয় প্ৰতি লিটাৰ তেলত, প্ৰতি লিটাৰ ইন্ধনত। হয়, আচলতে গোটেই আমাৰ ভাৰত বুলিয়ে নহয়, বহুত ৰাষ্ট্ৰ নিৰ্ভৰ কৰি থাকে আৰৱ কাণ্ট্ৰিখিনিৰ ওপৰত, আৰৱ দেশখিনিৰ ওপৰত নিৰ্ভৰ কৰি থাকে পেট্ৰল বা ডিজেলৰ সামগ্ৰীৰ ওপৰত, ডিজেলৰ ওপৰত। গতিকে তাত যিহেতু কিছু পৰিমাণে তাত দামৰ উঠানমা হয়, প্ৰতি বেৰেলৰ দাম সপ্তাহত বা মাহকত উঠানমা হৈ থাকে, তাৰ ওপৰতে ইয়াতো কিছু হ্ৰাস বৃদ্ধি হয় দামৰ, কিন্তু সেইটো মূল কথা নহয়। তাত যিমান এটা বেৰেলৰ যিমান দাম হয় তাতকৈ ইয়াত কিন্তু বহুত বেছি হৈ যায় আমাৰ গ্ৰাহকে ল'বলৈ। কিন্তু সেই পেট্ৰলো কিন্তু আমাৰ যিবিলাক পেট্ৰল কোম্পানী আছে তেওঁলোকে কিন্তু খুব কমতেই ক্ৰয় কৰি তেওঁলোকে যেতিয়া পেট্ৰল পাম্পক বিক্ৰী কৰে বা পেট্ৰল পাম্পে আমাক দিব লগা হয় বা গ্ৰাহকক দিব লগা হয়, সেই তেতিয়া যিখিনি GST বা আবকাৰী শুল্ক এই যিবিলাক লগোৱা হয়, GST নহয় ভেট লগোৱা হয়, আবকাৰী শুল্ক লগোৱা হয়, তেতিয়া ৰাজ্য ভেদে বেলেগ হৈ যায়। তাৰমানে প্ৰায় 50-ৰ পৰা 60 টকা প্ৰত্যেকটো লিটাৰত সাধাৰণ ৰাইজে দিব লগা হয়, যিটোৰ তেল কোম্পানীবিলাকেও নাপায় বা পেট্ৰল পাম্পখিনিও নাপায়, সেইটো সম্পূৰ্ণৰূপে চৰকাৰৰ পুঁজিলৈ যায় বা ৰাজ্য চৰকাৰসমূহৰ পুঁজিলৈ যায়। গতিকে সেই ৰাজ্য চৰকাৰসমূহে সেইকাৰণে নিজৰ সুবিধামতে নিজৰ ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত আজি ৱেষ্ট বেংগলে যদি এটা ভেট লগাইছে, গুজৰাটে বেলেগ লগাইছে, জম্মু কাশ্মীৰে বেলেগ লগাবলৈ সুবিধা পায়, বিহাৰ তেনেকৈ উৰিষ্যা বা অসমে নিজৰ সুবিধামতে সেই ভেট বা তেনেকুৱা ধৰণৰ কৰ লগাবলৈ সুবিধা পায়, যিটো কিন্তু GST ক্ষেত্ৰত নোৱাৰিলেহেঁতেন। কাৰণ GST ক্ষেত্ৰত GST কাউন্সিলে ঠিক কৰি দিব, আৰু GST কাউন্সিলৰ যিটো প্ৰপ'জেল বা তেওঁলোকৰ যিটো সিদ্ধান্ত গোটেই অল ইণ্ডিয়া সেইটো ইমপ্লিমেণ্ট হয়। কিন্তু পেট্ৰলজাত সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু ৰাজ্যসমূহে নিজৰ সুবিধামতে কাম কৰি আছে, যিটো কাৰণে আজি এই সমস্যাৰ সমাধান হৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যিটো কথা ক'লে, যে তেওঁ যিটো কম্পেয়াৰটিভ আজি কথা কৈছে, যে বিজেপি শাসিত ৰাজ্যসমূহত তুলনামূলকভাৱে পেট্ৰলৰ ওপৰত বা ডিজেলৰ ওপৰত ভেট কমকৈ লগোৱা হৈছে, যি কাৰণে তাত অলপ কিছু মানুহে সকাহ পাইছে, আৰু যিবিলাক বিজেপি বিৰোধী বা বিৰোধী দলৰ চৰকাৰ আছে তাত ভেটটো বেছি লগোৱাৰ কাৰণে দাম বৃদ্ধি পাইছে। কিন্তু এটা কথা ঠিক গীতাশ্ৰী, বিজেপি চৰকাৰেই হওক বা কংগ্ৰেছ চৰকাৰে যি চৰকাৰে নহওক, GST যদি আওতালে যদি পেট্ৰলজাত সামগ্ৰী আহি যায় তেনেহ'লে হয়তো ৰাজকোষত কিছু আঘাত পৰিব বা প্ৰত্যেকখন ৰাজ্যৰ বা কেন্দ্ৰীয় চৰকাৰ ৰাজকোষত হয়তো বহু হাজাৰ কোটি টকাৰ লোকচান হ'ব, কিন্তু সাধাৰণ লোকে কিন্তু তাৰ পৰা বহুত সকাহ পাব। আৰু সেই সকাহৰ কথা ভাবিয়েই প্ৰধানমন্ত্ৰীয়ে যিটো নৱেম্বৰত সিদ্ধান্ত লৈছিল বা আহ্বান জনাইছিল, সেই আহ্বান কিন্তু 25খনৰ অধিক ৰাজ্যই পালন কৰি আছে, যিবিলাক বিজেপি বা তেওঁলোকৰ মিত্ৰ দলৰ চৰকাৰ আছিল। কিন্তু আন ৰাজ্যসমূহে সেইটো ইমপ্লিমেণ্ট নকৰাৰ কাৰণে আজি প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে, আৰু আজি ভিডিঅ' কনফাৰেন্সযোগে সকলো মুখ্যমন্ত্ৰীকে তেওঁ আহ্বান জনাইছে যিটো ভাৰতীয় ফেডাৰেল ছিষ্টেমটো যাতে অটুট থাকে, সেইটো কাৰণে তেওঁলোকে এই একক এটা ব্যৱস্থা ল'ব লাগে, যাতে ভেট এক হয়। বিজেপি চৰকাৰে যিটো লগাইছে, কংগ্ৰেছ বা তৃণমূল চৰকাৰে সেইটোৱে লগাওক, সেই আহ্বানটো জনাইছে। আজি 105 টকা 10 টকা পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰলৰ দাম উঠিছে। গতিকে সেই বস্তুটোৱে গোটেই দেশত প্ৰভাৱ পেলাইছে, আৰু সেই প্ৰভাৱটো বহুত মানুহে কেন্দ্ৰীয় চৰকাৰে দুখ বুলি ভাবে বা কেন্দ্ৰীয় চৰকাৰে একো পদক্ষেপ লোৱা নাই বুলি ভাবে, কাৰণ ৰাজ্য চৰকাৰৰ যে তাত এটা ভূমিকা থাকে সেইটো কিন্তু সাধাৰণ গ্ৰাহকে নুবুজে, যি কাৰণে কংগ্ৰেছ চৰকাৰবিলাকে সুবিধা লৈছে যে পেট্ৰলৰ ওপৰত বেছি ভেট লগাই দিলে বিজেপি চৰকাৰে বদনাম হ'ব। কাৰণ সেইটোত আজি আলু পিঁয়াজৰ দাম বাঢ়িলে ৰাজ্য চৰকাৰৰ ওপৰত প্ৰভাৱ পৰে, কিন্তু পেট্ৰলৰ দাম বাঢ়িলে কেন্দ্ৰীয় চৰকাৰখনে দায়ী বুলি সকলোৱে ভাবে। আৰু সেইকাৰণেই আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কথাটো মুকলি কৰি কৈছে যে যথেষ্ট গুৰুত্বপূৰ্ণ। ধন্যবাদ জ্ঞাপন কৰিছো অসীম বৰা, আমাক সবিশেষ আপুনি জনালে, গোটেই কিছু কথা ভাঙি পাতি বুজালে, কিন্তু প্ৰধানমন্ত্ৰীৰ আহ্বান আজি যথেষ্ট তাৎপৰ্য বহন কৰিছে।
পৰৱৰ্তী প্ৰসংগ কাইলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিফুৰ লৰিংথেপী আৰু ডিব্ৰুগড়ৰ খনিকৰত দুখনকৈ সমাৱেশত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ত এমচিএইচত অত্যাধুনিক কৰ্কট হাস্পতাল মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু লগতে কি কি কাৰ্যসূচী আছে প্ৰথমে এই প্ৰতিবেদন কাইলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি লৰিংথেপীৰ আক্ৰমণ বৃহৎ আয়োজন ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লৰিংথেপী সূচী অনুসৰি কাইলৈ পুৱা 11 বজাত লৰিংথেপীৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ ল'ব শান্তি আৰু উন্নয়ন সমাৱেশত লৰিংথেপীৰ আক্ৰমণ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যৱস্থাৰ সীমা নাই উৎসাহৰ অন্ত নাই প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু হৈছে 18,500 গৰাকী জনগোষ্ঠীৰ শিল্পী কাৰ্বি বড়ো ডিমাছা গাৰো আদি ভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীৰ কচৰৎ চলিছে হাওৰাঘাটৰ লৰিংথেপী আক্ৰমণত ভিন্ন জাতি জনগোষ্ঠীয় শিল্পীৰ সমাহাৰত ৰঙীন হৈ উঠিছে কাৰ্বি পাহাৰ কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীত ওলাই আহিব 1 লাখকৈ অধিক নেশ্যনেল ফ্লেগ তেখেতক আদৰণি কৰিব আৰু 5 মিনিট ধৰি যে মোদী 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 বুলি সকলো থিয় হৈ তেখেতক সন্মানেৰে আদৰণি কৰা হ'ব এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে উৰা মাৰিব ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ হিলৈঠাৰিত দিনৰ 1:50 প্ৰধানমন্ত্ৰীগৰাকীয়ে এমচিএইচত নৱনিৰ্মিত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানখন মুকলি কৰিব আনহাতে তাৰ পিছতে 3:10 ডিব্ৰুগড়ৰ খনিকৰ পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব আন এখন জনসমাৱেশত এই জনসমাৱেশখনতে ভাৰ্চুৱেলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 6খনকৈ কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ লগতে আন 7খন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব উল্লেখযোগ্য যে টাটা ট্ৰাষ্টৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হোৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান কেইখন মুকলি অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি ৰতন টাটাইও অংশগ্ৰহণ কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ সভা উপলক্ষে ডিব্ৰুগড়ৰ খনিকৰত 5টাকৈ বৃহৎ মণ্ডপ আকৰ্ষণীয় মঞ্চ সুচল যাতায়াতৰ বাবে বহুপথৰ উন্নয়ন 3খনকৈ হেলিপেড যান-বাহন পাৰ্কিঙৰ বাবে প্ৰায় 30টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে প্ৰায় 2 লাখ মানুহৰ বৃহৎ সমাৱেশ ঘটিবলগীয়া এই অনুষ্ঠানৰ বাবে অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন খনিকৰ পথাৰত বৰষুণে সৃষ্টি কৰা বোকাপানীৰ বাবে মণ্ডপৰ ভিতৰত পুনৰ ওখকৈ প্লেটফৰ্মো নিৰ্মাণ কৰা হৈছে দুয়ো স্থানৰ প্ৰস্তুতি সম্পৰ্কে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বুজ লৈছে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লৈছে লক্ষণীয়ভাৱে উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ 8খন বিশেষ ৰেলৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব সাধাৰণ লোকৰ যাতায়াতৰ বাবে 15,000ৰো অধিক যান-বাহনৰো ব্যৱস্থা কৰা হৈছে ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ শইকীয়াৰ সহযোগত ডিফুৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত আমি আপোনালোকক ডিব্ৰুগড়লৈ পোনে পোনে লৈ যাম সংযুক্ত হৈছে আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম প্ৰধানমন্ত্ৰী আহিব যথেষ্ট উৎফুল্লিত প্ৰতিগৰাকী বিজেপি নেতা কৰ্মী দেখা গৈছে খুদ বৈছে ডিব্ৰুগড়লৈ সকলোৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আৰু লগতে বিশেষ যি কাৰ্যসূচী সেয়া হৈছে 7খনকৈ এখন দুখন নহয় 7খনকৈ কৰ্কট হাস্পতাল মুকলি হয় নিশ্চয়কৈ গীতাশ্ৰী সমগ্ৰ অসমবাসীৰ বাবে উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে অতিকৈ সুখৰ খবৰ যে 7খনকৈ কেঞ্চাৰ হস্পিটেল আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ বাবে কৃতজ্ঞতা জনাবৰ বাবে টাটা ট্ৰাষ্টৰ মুৰব্বী ৰতন টাটা ডাঙৰীয়া ঠিক সেইদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাবৰ বাবে বিশাল আয়োজন কৰা হৈছে ডিব্ৰুগড়ৰ খনিকৰ পথাৰত আমি সবিশেষ জানিম কেনেধৰণৰ আয়োজন কৰা হৈছে কিমান মানুহ ইয়াত সমবেত হ'ব 2 লক্ষাধিক লোকৰ বাবে ইয়াতে আয়োজন কৰা হৈছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া আমাৰ সৈতে আছে আমি দেখিছোঁ প্ৰস্তুতি বিশাল আয়োজন কেইবা হাজাৰ গাড়ী ইতিমধ্যে অধিগ্ৰহণ কৰা হৈছে ইয়াত যি মণ্ডপ আপোনালোকে নিৰ্মাণ কৰিছে 2 লক্ষাধিক লোক ইয়াত সমবেত হ'ব পৰাৰ ব্যৱস্থা আছে অলপ ক'ব নেকি আয়োজন কেনেকুৱা আৰু এতিয়া আপুনি আমাৰ লাইভত আহিছে যদিও আমি জানিব পাৰিছোঁ যে তামোল পাণ লৈ আপোনালোকে বিভিন্ন গ্ৰামাঞ্চললৈ গৈছে আৰু সকলোকে ৰাইজক আপোনালোকে নিমন্ত্ৰণ জনাইছে এই অনুষ্ঠানৰ বাবে অলপ ক'ব নেকি মানে তামোল পাণ লৈ আমি আমাৰ ওচৰ চুবুৰীয়া যিসকল এই ঠাইডোখৰ হৈছে খনিকৰ আৰু সিংদানিজান গাঁও পঞ্চায়তৰ এটা সংগমস্থল আৰু মোৰ ঘৰটো ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ আঁতৰত আমাৰ ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন অসীম হাজৰিকাৰ ঘৰটো ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব ৰেডিয়াছ আমাৰ প্ৰণৱ তাঁতীৰ ঘৰ এইখন চাহ বাগিচাতে আমি
আমি আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আমি প্ৰত্যেকৰ ঘৰে ঘৰে গৈছোঁ আৰু ৰাইজক কৈছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ এতিয়া 5 লাখ কোটি টকাতকৈ অধিক তেখেতে দিছে আৰু বিভিন্ন প্ৰকল্প বিভিন্ন আঁচনি বাবদ মুকলাই দিছে গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাবৰ কাৰণে আমি ওলাই আহিব লাগে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তাসকলে আমাৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপু মাকেৰীৰ নেতৃত্বত আমি ইতিমধ্যে আমাৰ এই অঞ্চলতে আমাৰ প্ৰায় 10-15 হাজাৰমান ৰাইজ আছে আৰু এই 10-15 হাজাৰ ৰাইজক আমি ঘৰে ঘৰে গৈ নিমন্ত্ৰণ দিছোঁ যাতে ৱাকিং ডিষ্টেঞ্চত থকাসকল ইয়ালৈ আহিব পাৰে আৰু আপোনালোকে ইয়াত দেখিছে যে আমি ইয়াতে 5টা মণ্ডপ ইতিমধ্যে আমাৰ সজাই তোলা হৈছে 5টা মণ্ডপত আমাৰ ইতিমধ্যে চকীবিলাক পাৰি দিয়া হৈছে ইয়াৰ উপৰিও থিয় হৈ থাকিব পৰাকৈ আমি কিছুমান জেগা ইয়াত ঠিক কৰিছোঁ আৰু আমাৰ ইতিমধ্যে দেখিছে যে যিটো আমাৰ ডিব্ৰুগড় বাইপাছৰ লগত সংলগ্ন এই অঞ্চলটো আৰু এইফালে আমাৰ মানকাটা ৰোডটো আছে গতিকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ উপলক্ষে ইতিমধ্যে আমাৰ এই জিলাখনত 30 কিলোমিটাৰ এনেকুৱা ধৰণৰ ৰাস্তা প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো ৰাস্তা দি আহিব এইখিনি নতুনকৈ নিৰ্মাণ কৰা হৈছে নতুনকৈ মানে এইখিনি এক্সিষ্টিং ৰাস্তাত নতুনকৈ ব্লেক টপিং কৰা বা এইধৰণে কৰা হৈছে তাৰ উপৰি আপোনালোকে দেখিছে যে ইয়াতে হেলিপেড আমাৰ এইটো আচলতে ইয়াত এখন পাৰ্মানেণ্ট হেলিপেড আছে এই পুলিচ গ্ৰাউণ্ডত ইয়াৰ লগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে তিনিখন হেলিকপ্টাৰ পৰিব পৰাকৈ এটা হেলিপেড ইয়াত অস্থায়ীভাৱে নিৰ্মাণ হৈছে তাৰ উপৰি আপোনালোকে দেখিছে যে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছত আপোনালোক গৈছিলে পুৱাৰ ভাগত তাতে আমাৰ যিখন হস্পিটেল এখন ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু সেই ঠাইডোখৰত আচলতে আমাৰ জেগাটো বহুত কম কাৰণে আমি তাতে মানে সভাখন অনুষ্ঠিত কৰিব নহ'ল যিহেতু ইয়াত 2 লাখ লোক সমবেত হ'ব আমাৰ ডিব্ৰুগড় জিলাখনৰ 7টা বিধানসভা সমষ্টি তিনিচুকীয়াৰ 5টা বিধানসভা সমষ্টি এইফালে জোনাই ধেমাজি আমাৰ আটাইবিলাক সমষ্টিৰ পৰা ইতিমধ্যে আমাৰ বিধায়কসকল বিশেষভাৱে ইয়াত তৎপৰ হৈ আছে আৰু সন্মানীয় বিধায়কসকলৰ বলিষ্ঠ নেতৃত্বতে এতিয়া আমাৰ ইয়াতে ৰাইজক সমবেত কৰাৰ কাৰণে প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ জেগাত তেখেতসকলে কাম কৰিছে ইয়াৰ উপৰিও আমাৰ চাহ বাগিচাবিলাকত বিশেষকৈ প্ৰণৱ তাঁতী আছে তেখেতে দুখামান ক'ব চাহ বাগিচাবিলাকত বিশেষকৈ আমাৰ ইয়াতে আমাৰ চাহ জনগোষ্ঠী উন্নয়ন বৰ্ডৰ চেয়াৰমেন সুশীল তাছা ডাঙৰীয়া আৰু ইয়াতে আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ প্ৰভাৰী তপন গগৈ সহপ্ৰভাৰী গোবিন্দ শইকীয়া সকলো ইয়াত লাগিছে আমাৰ দলৰ কাৰ্যকৰ্তাসকল লাগিছে অসম গণ পৰিষদ দলৰ যি জিলা সভাপতি অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলো লাগিছে যাতে কালিলৈ ইয়াত যি সমবেত হ'ব লগা 2 লাখ ৰাইজ এই ৰাইজে যাতে কোনো কষ্ট নোপোৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আয়োজন বিশাল আয়োজন প্ৰধানমন্ত্ৰী আৰু ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ডাঙৰীয়া আছে হয় নিশ্চয়কৈ গীতাশ্ৰী মই পুনৰ জানিবলৈ চেষ্টা কৰিম যে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ডাঙৰীয়া আছে এক বিশাল আয়োজন আৰু ইয়াৰ জৰিয়তে ডিব্ৰুগড় নগৰখনৰো বহু উন্নয়ন হ'ব এক নতুন ৰূপ লাভ কৰিছে নকইনাৰ দৰে সজাই তোলা হৈছে কেনে অনুভৱ সুন্দৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী বিশ্ব নেতা এজন মহান নেতা আমাৰ ডিব্ৰুগড়লৈ আহিছে গতিকে ডিব্ৰুগড়বাসীয়ে অতি উৎসুকতাৰে আদৰিবৰ কাৰণে অহা কাইলৈ যি দিন 28 এপ্ৰিল সেই প্ৰতীক্ষণলৈ ৰৈ আছে কাৰণ ভাৰত স্বাধীনতা হোৱাৰ আজি প্ৰায় 70 বছৰ পাৰ হৈ গৈছে 70 বছৰ পাৰ হৈ যোৱাৰ পাছতো ঠিক তেনেধৰণৰ চিন্তা কৰা নাছিল আমাৰ উত্তৰ পূবে হওক বা অসমৰ কাৰণে যে এনেকুৱা ধৰণৰ ৰোগ হ'লে আমি দিল্লী মুম্বাই আদি বহুত দূৰলৈ যাবলগীয়া হয় বহুত টকা লাগে কিন্তু আমি সঁচাকৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জনাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে আমাৰ টাটা ট্ৰাষ্টৰ আমাৰ যিজন উদ্যোগপতি আমাৰ ৰতন টাটা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব লগতে অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী যেতিয়া তেখেতে এডভান্টেজ আছাম আয়োজন কৰিছিল তেতিয়া তেখেতে এমোচ যেতিয়া চুক্তি কৰিছিল যে এই ধৰণৰ তেতিয়া সেই তাৰ ফলশ্ৰুতিত আজি এনেধৰণৰ সম্ভৱ হৈছে লগতে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া তৎপৰতাত ইমান সোনকালে অসমৰ ৰাজ্যক 7খনকৈ এনেধৰণৰ চিকিৎসালয় দিব পৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা লগতে আৰু নতুনকৈ 7খন মানে ৰাইজৰ কাৰণে আকৌ শুভ উদ্বোধন কৰিব লগতে প্ৰধানমন্ত্ৰীৰ আগমনৰ লগতে কাইলৈৰ দিনটো খুব এটা গুৰুত্বপূৰ্ণ দিন 7খনকৈ কৰ্কট প্ৰতিষ্ঠান ৰাইজৰ বাবে দিয়া হ'ব আগবঢ়াই দিয়া হ'ব হয় নিশ্চয়কৈ গীতাশ্ৰী যিহেতু দেশৰ যি কেঞ্চাৰ ৰোগৰ যি মানচিত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলে বিশেষ স্থান দখল কৰি আহিছে কিয়নো এই ৰোগৰ যি ৰোগীৰ যি সংখ্যা সেই সংখ্যাৰ দিশৰ পৰা
প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কেঞ্চাৰৰ আক্ৰান্ত হয়, তাৰ ভিতৰত মৃত্যুবৰণ কৰিব লগা হয়। আৰু চৰকাৰ তথা টাটা ট্ৰাষ্টে যি ব্যৱস্থা গ্ৰহণ কৰিছে 7খনকৈ ষ্টেট অফ দ্য আৰ্ট ফেচিলিটিৰ, আমি যোৰহাটৰ যিখন কেঞ্চাৰ হস্পিটেল নিজে প্ৰত্যক্ষ কৰিছোঁ গীতাশ্ৰী, বিশ্বমানৰ তাত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে চিকিৎসাৰ বাবে, যি কেম'থেৰাপি, যি ৰেডিয়েশ্যন থেৰাপি, ঠিক সেইদৰে অস্ত্ৰোপচাৰৰ বাবে যি লেভেল 1 যি বা লেভেল 2 যিসমূহ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে সেইসমূহ হৈছে বিশ্ব মানদণ্ডৰ। আৰু যি কেনে অনুভৱ মই জানিবলৈ চেষ্টা কৰিম যে যি কেঞ্চাৰৰ চিকিৎসাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কাইলৈ কৃতজ্ঞতা জনাবৰ বাবে আপোনালোকে ইয়াত আয়োজন কৰিছে, কি ক'ব? আপোনালোকে চাহ বাগিচা অধ্যুষিত অঞ্চলৰ লোকসকলে কেনেধৰণে আদৰণি জনাইছে? যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ঘৰৰ ওচৰতে আহিব যিহেতু খনিকৰ ফিল্ডত, গতিকে আমি চাহ জনগোষ্ঠী মৰ্চাই তেখেতক উষ্ম আদৰণি জনাইছোঁ। আৰু প্ৰায় আমাৰ ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী মানে বসবাস কৰা এটা ডাঙৰ এটা এৰিয়া হয়। আৰু ইয়াত সৰ্বপ্ৰথমে ইয়াত বহুত বাগান আছে আৰু ইয়াত বহুত বাগানৰ লোক ইতিমধ্যে ইয়াত আহিবৰ কাৰণে জোৰদাৰ আমাৰ চাহ জনগোষ্ঠী মৰ্চাই কাম কৰি আছে। আৰু প্ৰায় ইয়াত 50,000কৈ অধিক আমাৰ চাহ জনগোষ্ঠীৰ লোক আজি অহাকালিলৈ সভাখনত উপস্থিত হ'ব। আৰু তাৰ কাৰণে আমাৰ বিশাল আয়োজন, কাইলৈ কেই বজাত আহি উপস্থিত হ'ব ডিব্ৰুগড় খনিকৰৰ সভাখনত? কেই বজাত পাবহি প্ৰধানমন্ত্ৰী? হয় হয় নিশ্চয়কৈ গীতাশ্ৰী, যিহেতু ডিফুৰ পিছত কাৰ্বি আংলঙৰ পিছত প্ৰায় দুপৰীয়া 2 বজাত প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ কথা। প্ৰথমে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় তেখেত যাব, আৰু তাত যিখন কেঞ্চাৰ চিকিৎসালয় আছে তাৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু তাৰ পাছত যি জনসভা আয়োজন কৰা হৈছে, যি অনুষ্ঠানৰ যি মূল স্থান, সেই মূল স্থানলৈ ইয়ালৈ আহিব। আৰু কেইটামান তথ্য মই অৱগত কৰিব বিচাৰিছোঁ গীতাশ্ৰী, যে সমগ্ৰ যি মণ্ডপ আপোনালোকে দেখা পাইছে যে প্ৰায় 1200 বৰ্গ ফুট এলেকা ডেভেলপ কৰা হৈছে। আজিৰ পৰা প্ৰায় 20 দিন পূৰ্বে সমগ্ৰ অঞ্চলটো বোকাৰে ভৰি আছিলে। নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি এই সমগ্ৰ অঞ্চলটো ডেভেলপ কৰি মাজত কিছু সাল সলনি কৰিবলগীয়া হৈছিল যিহেতু বতৰ বেয়া আছিল। এতিয়া বতৰ কেনেকুৱা? হয় হয় গীতাশ্ৰী, বতৰ বৰ্তমানো প্ৰতিকূল। বৰষুণ আজি আমি দেখিবলৈ পাইছোঁ ইয়াত উপস্থিত হোৱাৰ পিছৰ পৰা বিয়লি ভাগৰ পৰা বতৰ ইয়াত বৰষুণ হৈ আছে। কিছু সময় পূৰ্বে ইয়াত আমি বৰষুণ দিয়া দেখিবলৈ পাইছোঁ, কিন্তু বতৰে বিঘিনি জন্মাব নেকি? আমি দেখিবলৈ পাইছোঁ আপোনালোকে যি ইয়াত ব্যৱস্থা কৰিছে, বতৰে হয়তো বতৰ বেয়া হ'লেও হয়তো বিশেষ প্ৰভাৱ নপৰিব, আমি যে দেখিবলৈ পাইছোঁ মণ্ডপত। তাৰমানে বতৰ বেয়া হ'লেও ৰাইজে অসুবিধা নাপায়। আপোনালোকে দেখিছে যে এই ফিল্ডত এতিয়া এই যে গ্ৰাউণ্ডটো আছে, ইয়াৰ তলত ধুনীয়াকৈ হেৰি দি তাৰ ওপৰত তক্তা দি তাৰ ওপৰত আকৌ কাৰ্পেট পাৰি দিয়া হৈছে। গতিকে যিসকল ৰাইজ আহিব মণ্ডপৰ ভিতৰত যি সোমাই যাব সেইসকল মানুহৰ কোনো অসুবিধা নহয়। ইয়াতে প্ৰায় 1.5 লাখ মানুহৰ বহিব পৰাকৈ আমাৰ ব্যৱস্থাটো আছে। হয় গৌতম, গতিকে আজি আপুনি এটা কথা চাওক যে আমাৰ এইটো কেৱল আজিৰ প্ৰস্তুতি নহয়, আজি 15 দিনৰ আগৰ পৰাই আমাৰ এই জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু আমাৰ শক্তিমন্ত্ৰী বিমল বৰা ডাঙৰীয়া, শক্তিমন্ত্ৰী ডাঙৰীয়া এইখন জিলাৰে, তেখেতসকল 3জনে ইয়াতে বহি গোটেই বিষয়টো তদাৰক কৰিছে। বিশাল আয়োজন আৰু অপেক্ষা এতিয়া মাথো কাইলৈৰ দিনটোৰ বাবে। প্ৰধানমন্ত্ৰী আহিব, বিশাল সভা আছে। আমি কিছু সময় আপোনাৰ পৰা বিদায় ল'ম, ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌতম। আমি পৰৱৰ্তী সময়ছোৱাত সম্ভৱতঃ আমি আপোনাক আমি লাইভত পোনপটীয়াকৈ যোগাযোগ কৰিম। এই মুহূৰ্তত বিদায় লৈছোঁ গৌতম, কিন্তু কাইলৈৰ বাবে এইখিনি আয়োজন ডিব্ৰুগড় দেখা গৈছে, সমান্তৰালকৈ আয়োজন চলিছে কাৰ্বি আংলঙতো। সময় এটা চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছোঁ। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে বুধবাৰৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো কাইলৈৰ পৰা স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজন হ'ব 7খন নতুন কেঞ্চাৰ হাস্পতাল। অৰ্থাৎ কাইলৈৰ দিনটো অতি গুৰুত্বপূৰ্ণ আৰু MCHৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰিব 7খন কেঞ্চাৰ হাস্পতাল। আৰু এই কেঞ্চাৰ হাস্পতাল কেইখনৰ জৰিয়তে আমিনো কি ধৰণে উপকৃত হ'ম? কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই এটা নিশ্চিত ৰূপত এটা ভাল খবৰ। এই বিষয়ে কিছু অধিক আচলতে কথা পাতিবলৈ বিচাৰিম এগৰাকী বিশেষ অতিথিৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়াকৈ এই মুহূৰ্তত। আমাৰ সৈতে আজি অতিথি হিচাপে আছে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ যদুনাথ বুঢ়াগোহাঁই, তেখেত কেঞ্চাৰ চাৰ্জন। ডক্টৰ বুঢ়াগোহাঁই, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। আৰু কাইলৈৰ দিনটো নিশ্চয়কৈ যথেষ্ট এক গুৰুত্বপূৰ্ণ দিন আমি উত্তৰ পূৰ্বাঞ্চলবাসী হিচাপে। আৰু কাইলৈ যি আমি 7খনকৈ নতুন কৰ্কট প্ৰতিষ্ঠান আমি লাভ কৰিম, হাস্পতাল লাভ কৰিম, কি ধৰণে উপকৃত হ'ব? বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি জানো যে ভালেখিনি কৰ্কট ৰোগী তেওঁলোক বাহিৰলৈ যায় চিকিৎসাৰ বাবে, অৰ্থাৎ গোটেই প্ৰেক্ষাপট কিছু সলনি হ'বলৈ গৈ আছে। হয়, ধন্যবাদ গীতাশ্ৰী।
আমাৰ গোটেই অসমবাসী তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বাবে কাইলৈৰ দিনটো এটা বিশেষ দিন এই যি 7খন কৰ্কট ৰোগ অত্যাধুনিক ষ্টেট অফ দ্য আৰ্ট চেণ্টাৰ সংযোজন হ'ব তাৰ কাৰণে ভাবিছো যে আমাৰ অসমবাসীয়ে যথেষ্ট ধৰণৰ লাভৱান্বিত হ'ব বিশেষকৈ দেখা যায় যে বৰ্তমান অৱস্থাত আমাৰ ইয়াতে ধৰি লওক ৰেডিঅ'থেৰাপি এটা বহুত প্ৰয়োজন যিকেইটা ৰেডিয়েশ্যন মেচিন আছে সেইখিনিয়ে যিমানখিনি আমাৰ কৰ্কট ৰোগী আছে যিমান ৰেডিয়েশ্যন দিব লাগে সেইমতে দিব পৰা নাই বহুতে লোক ৰখি থাকিব লগা হয় এটা ৱেইটিং লিষ্ট যিটো আছে সেইটো বহুত দীঘলীয়া গতিকে এই ৱেইটিং লিষ্টটো আমাৰ কমি যাব বা নোহোৱাই হৈ যাব এই 7খন যদি যোগ হৈ যাব আৰু আমাৰ মানুহৰ কাৰণে বহুত ধৰি লওক বিলো পভাৰ্টি লাইন বহুতে ধৰি লওক আহি ইয়াত চিকিৎসা ল'ব তেওঁলোকে নোৱাৰে বহুতে থাকিবলৈ সুবিধা লাগে থাকিব নাপায় বা লগত কোনোবা থাকিব লাগে বিভিন্ন ধৰণৰ খৰচা হয় তো ঘৰৰ ওচৰতে যেতিয়া ট্ৰিটমেণ্টটো আৰম্ভ হ'ব গতিকে মানুহৰ ট্ৰিটমেণ্ট লোৱা অনুপাতটো যথেষ্ট সংখ্যক বাঢ়ি যাব বৰ্তমান দেখা গৈছে যে আমি আমাৰ বিশেষ আগতে আছিল অকল বি বৰুৱা আমাৰ কৰ্কট ৰোগ যিটো ইনষ্টিটিউট তাত কেনেকুৱা ধৰণৰ এতিয়াও বৰ্তমান বিশেষকৈ যদি লিনিয়াক এক্সিলেটৰ বুলি যিটো ৰেডিয়েশ্যন হয় বা এতিয়া যিটো 7খনত হ'ব সেইটো ৰেডিয়েশ্যন ল'বলৈ হ'লে এতিয়াও ৰোগী প্ৰায় এমাহ ৰ'ব লগা হয় কোবালটো সোনকালে পায় তেনেকৈ গুৱাহাটী মেডিকেল কলেজৰ যিটো ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আছে তাতো প্ৰায় 2 সপ্তাহমান ৰ'ব লগা হয় গতিকে এই যিটো ৰ'বলগীয়া হয় বিভিন্ন ধৰণৰ অসুখ কি হয় এমাহ ৰোৱা মানে অসুখটো যথেষ্টখিনি বাঢ়ি যাব পাৰে গতিকে আমাৰ এদিন ৰোৱাৰ কাৰণে এজন কৰ্কট ৰোগীৰ কাৰণে বহুত চিন্তাৰ বিষয় হয় আৰু যদি এমাহ ৰ'ব লগা হয় তেতিয়াহ'লে আৰু ভয়ৰ কথা যিখিনি কথা ক'লে যে ষ্টেট অফ দ্য আৰ্ট বা আপুনি যিখিনি এটা সময় দিলে যে কৰবাত 2 সপ্তাহ ৰখিবলগীয়া হয় এটা ট্ৰিটমেণ্টৰ বাবে বা এমাহ পৰ্যন্ত ৰখিবলগীয়া হয় ৰ'বলগীয়া হয় ৰোগীয়ে তেনে পৰিপ্ৰেক্ষিতত এই ষ্টেট অফ দ্য আৰ্ট যিসমূহ তাত যন্ত্ৰপাতি থাকিব সেইসমূহ আমি যদি বাহিৰৰ হাস্পতালসমূহৰ সৈতে যদি আমি তুলনা কৰোঁ অৰ্থাৎ আমি এতিয়া বাহিৰলৈ যাবলৈ প্ৰয়োজন আৰু হয়তো নহ'ব হয় আমাৰ বাহিৰৰ লগত তুলনামূলকভাৱে বাহিৰত যিবিলাক ৰেডিয়েশ্যন মেচিন আছে টাটাতে হওক বা আদিয়াৰতে হওক চেন্নাইত বা দিল্লীতে হওক আমাৰ ইয়াৰ ৰেডিয়েশ্যন একে মেচিন একে কোম্পানী একে কোৱালিটি ইয়াত কোনো ডিফাৰেন্স নাই গতিকে এই ৰেডিয়েশ্যনৰ কাৰণে ধৰি লওক বাহিৰলৈ যাব লগা কোনো প্ৰয়োজন নাই আৰু বাহিৰত যিবিলাক সাৰ্জাৰী হয় বৰ্তমান সকলো সাৰ্জাৰী আমাৰ অসমত হয় গতিকে আমাৰ অসমত হোৱা মানে মানুহৰ ঘৰৰ ওচৰতে ট্ৰিটমেন্ট হ'ব হয় সম্ভৱতঃ আমি শুনিবলৈ অকণমান অসুবিধা হৈছে আমি শুনিবলৈ আপোনাৰ অকণমান অসুবিধা হৈছে আমি পুনৰ এই প্ৰসংগটোতে আচলতে কিছু কথা পাতি আছোঁ আমি দৰ্শকক পুনৰ জনাম যে 7খনকৈ কৰ্কট প্ৰতিষ্ঠান আৰু কেইখনমান হ'ব অৰ্থাৎ এই যি কৰ্কট প্ৰতিষ্ঠান এই এখনৰ পিছত এখন যি কৰ্কট প্ৰতিষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু পূৰ্বৰে পৰা আচলতে দশকৰ পিছত দশক ধৰি হয়তো চেন্নাইলৈ গৈছে মুম্বাইলৈ গৈছে চিকিৎসা কৰিছে কৰ্কট ৰোগ এটা এনেকুৱা এবিধ ৰোগে আক্ৰান্ত হোৱাৰ মাত্ৰকে আচলতে সেই ৰোগীগৰাকী যথেষ্ট হতাশাত ভোগে যথেষ্ট চিন্তা আহি পৰে বিশেষকৈ বাহিৰলৈ যাবলগীয়া হয় চিকিৎসা ল'বলৈ এই গোটেই সমস্যাবোৰ বা গোটেই আচলতে দিশবোৰ সামৰি যথেষ্ট তেওঁলোকে ভাবিবলগীয়া হয় তেনে পৰিপ্ৰেক্ষিতত এতিয়া অসমত উপলব্ধ হোৱাৰ মানে বাকী অসমৰ উপৰিও বাকী উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই লাভান্বিত হোৱা আমি চিকিৎসক ডাঙৰীয়াৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছোঁ ডক্টৰ যদুনাথ বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ যদি শুনিছে এইবাৰ মোক যি ধৰণে আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব কিবা সংখ্যাৰ দিশেৰে সাধাৰণতে অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কিমান মানুহ বাহিৰলৈ যাবলগীয়া হয় বা ইয়াত আক্ৰান্ত হোৱা লোকৰ বছৰি সংখ্যা কিমান সেই ধৰণৰ কিবা তথ্য দিব পাৰিব নেকি আমাক নহয় আমাৰ বহুত মানুহ যথেষ্ট সংখ্যক ৰোগী বাহিৰলৈ যায় মেইনলি যিখিনি হয় শুনি আছো হয় আমি তেখেতক শুনিবলৈ আচলতে সুবিধা হোৱা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে কিছু হয়তো তেখেতৰ সৈতে আমি পুনৰ সংযোগ স্থাপন কৰিব চেষ্টা কৰিছিলোঁ সংযুক্ত হোৱা নাই হ'ব পৰা নাই
কিন্তু যিখিনি কথাতে উল্লেখ কৰিলে অতি গুৰুত্বপূৰ্ণ যে য'ত এগৰাকী কৰ্কট ৰোগীয়ে ৰ'বলগীয়া হৈছিল 2 মাহ পৰ্যন্ত, এমাহ পৰ্যন্ত, এতিয়া ঘৰৰ ওচৰতে যেতিয়া চিকিৎসা প্ৰতিষ্ঠানখন হ'ব, কৰ্কট প্ৰতিষ্ঠানখন হ'ব, স্বাভাৱিকতে বহুখিনি লাভান্বিত হ'ব। কিয়নো কেৱল যে কৰ্কট ৰোগীগৰাকীৰ চিকিৎসা সেইখিনিয়ে কথা নহয়, এগৰাকী এটেণ্ডেণ্ট যাব লাগে বা ঘৰৰ পৰিয়ালৰ লোক যাব লাগে, ক'ৰবাত থাকিবলগীয়া হয়, চেন্নাইলৈ যাবলগীয়া হ'লে, মুম্বাইলৈ যাবলগীয়া হ'লে, সেই গোটেইবোৰ দিশ আহি পৰে। এতিয়া অসমত এটা বিশেষ পদক্ষেপ টাটাৰ উদ্যোগত, বিশেষ পদক্ষেপ অসম চৰকাৰৰ উদ্যোগত, আৰু এই যি 7খনকৈ কাইলৈ মুকলি হ'ব 7খনকৈ কৰ্কট প্ৰতিষ্ঠানে যথেষ্টখিনি উপকৃত কৰিব উত্তৰ পূৰ্বাঞ্চলবাসীক, অসমবাসীক বিশেষকৈ, আৰু ইয়াৰ পিছত আৰু কেইবাখনো মুকলি হ'ব। সঁচাকৈ এই মুহূৰ্তত ক'বলৈ গ'লে এক মাইলৰ খুঁটি অসমৰ স্বাস্থ্য খণ্ড। ধন্যবাদ ডক্টৰ জনুনাথ বুঢ়াগোহাঁই, আমাক এইখিনি কথা আপুনি বিস্তৃত ৰূপত জনালে। আৰু আমি কথা কিছু পাতিম, বিশেষকৈ ৰাজনীতিৰ কিছু খবৰ থাকিব এটা বিৰতিৰ পিছত। স্বাগতম। ৰাজনীতিৰ প্ৰসংগলৈ আগবাঢ়িম। আৰু কোনে কোনে কংগ্ৰেছীয়ে অৰ্থাৎ দল এৰিবলৈ গৈ আছে। কংগ্ৰেছত যি ধৰণে খহনীয়া অব্যাহত আছে, আজি যদি ইজনৰ নাম ওলাইছে, কাইলৈ আকৌ আন এগৰাকীৰ নাম ওলাইছে। চৰ্চাত মুঠৰ ওপৰত বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম, যিয়ে দল ত্যাগ কৰিবলৈ এতিয়া সাজু হৈছে। ৰাজনৈতিক মহলত চলিছে বুবু বাবা। চৰ্চাত আছে বকুৰ বিধায়িকা নন্দিতা দাসো। বিস্মিতা গগৈৰ নাম যথেষ্ট চৰ্চাত, সৰ্বত্ৰ আলোচনা, আৰু এতিয়া নন্দিতা দাসৰ নামো চৰ্চালৈ আহিছে। প্ৰাক্তন মন্ত্ৰী খৰসিং ইংটি, বিধায়ক আফতাবুদ্দিন মোল্লা, আব্দুল ৰছিদ মণ্ডলেও হয়তো অচিৰেই কংগ্ৰেছ ত্যাগ কৰিব পাৰে। প্ৰসংগ কংগ্ৰেছৰ খহনীয়া চৰ্চাত এইবাৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাস। বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে অচিৰেই দল এৰিব বুলি এইবাৰ চলিছে চৰ্চা। এক বিশেষ সূত্ৰযোগে নিউজ 18 লাভ কৰিছে এই খবৰ। অতি কম দিনতে কংগ্ৰেছ এৰি অগপত যোগদান কৰিব পাৰে নন্দিতা দাসে। নন্দিতাৰ লগতে বিজেপিত যোগদানৰ খবৰ কাৰ্বি পাহাৰৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী খৰসিং ইংটিৰ। আন এক খবৰ মতে কংগ্ৰেছ এৰিব 2 সংখ্যালঘু বিধায়কে। জলেশ্বৰৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে কংগ্ৰেছ এৰি যোগদান কৰিব পাৰে AIDF-ত। এই কথা AIDF-ৰ বিধায়কে জনালে নিউজ 18-ৰ সাংবাদিকক। ইয়াৰ মাজতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ঘটালে আন এক বিস্ফোৰণ। ৰাণা গোস্বামীৰ অভিযোগ, কোনোবাই স্বাৰ্থসিদ্ধিৰ বাবে বিজেপিলৈ যাব পাৰে। বিজেপিৰ টোপৰ লালসাত বন্দী হৈছে বহু কংগ্ৰেছী। বিজেপি হওক বা অন্য দললৈ যাবৰ কাৰণে যেতিয়া মই আগতেও কৈছোঁ, যেতিয়া মানে টোপ গিলে মানে লালচাত পৰে, তেতিয়া যোৱাটো খুব ডাঙৰ কথা নহয়। তেনেকুৱা আগতেও বহুত ঘটনা আছে, আৰু এতিয়াও যিকেইজন গৈছে তেনেকুৱা লালচাতে গৈছে। বিস্মিতা গগৈৰ বিষয়েও শুনি আছোঁ। যদি যায় তেতিয়াতো কোনো কাকো জোৰকৈ ধৰি ৰাখিব নোৱাৰে, স্বাভাৱিক কথা। আৰু গ'লেও এটা কথা ঠিক যে আমি দলটো শক্তিশালী কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে ৰাজ্যখনৰ স্বাৰ্থত আমি কাম কৰি যাব। বিস্মিতা গগৈ তেখেতে নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাইছে, আৰু আপোনালোকে জানে মৃণাল শইকীয়া ভাৰ্চাছ চিফ মিনিষ্টাৰ ৰিলেশ্যনটো, গতিকে সেই ঠাইত মৃণাল শইকীয়াৰ সলনি বিস্মিতা অহাটো স্বাভাৱিক। বিস্মিতাই তাত গ'লে ইজিলি আমি ল'ব পাৰিব, আৰু ইপিনে মৃণাল শইকীয়াৰ পাখা কাটাত এটা সুবিধা হ'ব। পাখি কটাৰ কাৰণে বিস্মিতাক মাতি আছে। লক্ষণীয়ভাৱে কংগ্ৰেছত যে সমস্যা আছে আৰু বহু নেতাৰ ক্ষোভ আছে, সেই কথা স্বীকাৰ কৰিছে খোদ কংগ্ৰেছী নেতা বিধায়কে। তেনেকৈ 2-এজন ক্ষোভিত নেতা আছে নিশ্চিতভাৱে, কিন্তু তেওঁলোকে দল ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে নাই মই গম নাপাওঁ। এনেকুৱা হৈছে কিছুমান দলটোক ডেমেজ কৰা, আগতে যোৱা 5টা বছৰ বা কিছুদিন পূৰ্বে দলটোক ডেমেজ কৰা কিছুমান দায়িত্ব পাই গ'ল, আৰু দলত নিষ্ঠা আৰু সততাৰে কাম কৰা মানুহ কিন্তু দলৰ গুৰুত্ব নাপালে। 2 এদিনতে বিজেপিত যোগদান কৰিব পাৰে বিস্মিতা গগৈয়ে। কিন্তু প্ৰশ্ন উঠিছে, নন্দিতা দাসে সঁচাকৈয়ে অগপলৈ যাবনে? বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই এনে কথা চৰ্চিত হৈ আহিছিল, কিন্তু বকু সমষ্টিৰ ভোটাৰৰ বিন্যাসৰ বাবেই এইবাৰো থমকি ৰ'ব নেকি নন্দিতা দাস? যিদৰে থমকি ৰৈছে ৰেকিবুদ্দিন আহমেদো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই বিষয়ে অধিক কথা পাতিম, যিহেতু কংগ্ৰেছৰ যি খহনীয়া সেয়া সৰ্বত্ৰ এতিয়া চৰ্চিত বিষয়। কথা পাতিবলৈ ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, এইবাৰ নাম ওলাইছে বা নাম চৰ্চাত নন্দিতা দাসৰ, মন্ত্ৰী খৰসিং ইংটি, প্ৰাক্তন মন্ত্ৰী খৰসিং ইংটি, তেওঁ ক'ৰবাত দল ত্যাগ কৰিবলৈ ওলাইছে। আচলতে কংগ্ৰেছত এতিয়া ডাঙৰ প্ৰশ্ন যে খহনীয়া ৰোধ কৰিব কংগ্ৰেছে কেনেকৈ, আৰু কাৰ কাৰ নাম আছে? চাওক গীতাশ্ৰী, এটা কথা যেতিয়াই মই দেখিছো যে মূল্যবোধৰ ৰাজনীতি নাই। আপুনি যদি 1985 চনৰ পৰা চাই প্ৰথম এই আৰম্ভ আপোনাৰ ভৰত চন্দ্ৰ নৰহে তেতিয়া অসম গণ পৰিষদৰ পৰা আপোনাৰ কংগ্ৰেছলৈ গৈছিলে, আৰু 91 চনত কংগ্ৰেছে চৰকাৰ কৰিছিলে।
আৰু এতিয়া প্ৰয়াত হোৱাও তেনেধৰণে অগপৰ পৰা দল সলাইছিলে, কংগ্ৰেছলৈ গুচি গৈছিলে। গতিকে তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া আকৌ অসম গণ পৰিষদ চৰকাৰ হ'ল তেতিয়া দেখিছিলো যে সমগ্ৰ অসমত আপোনাৰ বিশেষকৈ ডিমা হাছাও কাউন্সিলো অসম গণ পৰিষদ হৈছিলে। গতিকে চৰকাৰ যাৰ থাকে আচলতে তালৈকে ঢাপলি মেলে। আৰু পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছে চৰকাৰ কৰিছিলে তৰুণ গগৈয়ে 15 বছৰ, তেতিয়া আনকি দুৰ্গা দাস বৰুৱাকো কংগ্ৰেছে লৈ অপূৰ্ব ভট্টাচাৰ্যকো লৈ আহিছিলে। গতিকে তেনেধৰণৰ নেতা সলনি কৰিছিলে। আৰু এতিয়া আমি দেখিছিলো যে বৰ্তমান সময়ত যিহেতু সৰ্বানন্দ সোণোৱালে আগত চলালে 5 বছৰ, অহা 10 তাৰিখে দিনাখন। গতিকে এতিয়া বিজেপিয়ে এনেকুৱা কৰিছে যে সমগ্ৰ অসমৰ যিমান কাউন্সিলৰখিনি এতিয়া বিজেপিময় হৈছে। সিদিনালৈকে তুলিৰাম ৰঙান কংগ্ৰেছৰ ইলেক্টেড মেম্বাৰ চিএম হৈছিলে, তেওঁ কাৰ্বি পাহাৰৰ, তেওঁ আজি এতিয়া কাৰ্বি পাহাৰৰ বা ডিমা হাছাও আপুনি যি কাউন্সিলৰ কথা মাত্ৰ ৰাভা টংকাদি বা আপোনাৰ UPPLৰ আপোনাৰ BTRৰ বাদ দি বিজেপি হৈ গ'ল। আপোনাৰ এতিয়া আপুনি শুনিছে নাম আছে, নন্দিতা দাসৰ নামটো চলাই আছে, তাত আপোনাৰ নগৰবিলাকে আৰম্ভ কৰি বিভিন্ন জেগাৰ সংখ্যালঘু। গতিকে বিজেপিৰ পদুম ফুলৰ টিকটত হয়তো তেওঁ জিকিব নোৱাৰিব বাই ইলেকশ্যনত। গতিকে সেইকাৰণে অগপলৈ যোৱাৰ হয়তো এই যি খবৰ ওলাইছে, বিশেষকৈ প্ৰসাদ বৈশ্যই এই কথাটো কৈছে যে ছয় বিধায়কে অসম গণ পৰিষদ দলত যোগ দিব। ইতিমধ্যে পোৱা গৈছিল আৰু এই ইংগিত অনুসৰিয়ে হয়তো এই কথাবোৰ কৰবাত নহয় কৰবাত বুবু বাবা আৰম্ভ হৈছে আৰু সেই কথাবোৰ আগবাঢ়িছে। ধন্যবাদ জ্ঞাপন কৰিছো বিপুল বৰ্মন। আমি কিছু কথা আপোনাৰ পৰা গম পালো। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ। দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দুপৰীয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠকত ভাগ লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কৰোনা শংকা কৰবাত বাঢ়িছে, আকৌ কৰোনাৰ শংকা বৰ্তমানেও কমা নাই বুলি উল্লেখ কৰি অধিক সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনালে এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে। অমিক্ৰণৰ নতুন ৰূপসমূহে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে তেওঁ। ইতিমধ্যে দেশৰ ৯৬% বয়স্ক ব্যক্তিৰ প্ৰথমটো টিকা সম্পূৰ্ণ হৈছে, এই কথা ক'লে বৈঠকত প্ৰধানমন্ত্ৰীয়ে। আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত টিকাকৰণ অধিক তীব্ৰতৰ কৰি তোলাৰ আহ্বানো জনালে। শিক্ষাৰ্থীসকলৰ মাজত টিকাকৰণৰ হাৰ অধিক বৃদ্ধি কৰিলেহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তৃতীয় ঢৌৰ কৌশল অৱলম্বন কৰি সকলো ৰাজ্যকে কোভিড ৰোধৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰো আহ্বান জনাইছে। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।